নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। কোনোবাই মোক বাটতে সুধিছে যে দাদা আপুনি এই যে ফিল্ম এটা আহিছে, ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী ফিল্ম তৈরি কৰিছে, ককা দেউতা নাতি আৰু হাতী। এই ফিল্ম সম্পৰ্কে আপুনি কি ক'ব? মোৰ কথাটো হ'ল যে মইতো নিমন্ত্ৰিত তালৈ গৈ আছোঁ, এই মুহূৰ্তত ক'ব লগা একোৱেই নাই। কিনো ক'ম? নাই কিবা এটা কওক বোলে, এটা আপোনাৰ ছুটি এটা মন্তব্য লাগে। তো মই ইমানটোৱে ক'লোঁ। এতিয়া মই যোনটো কৈছোঁ সেইটো আপোনালোকে ভাল পায় নাপায় মোৰ দৰ্শকে মই নাজানো, কিন্তু সাংবাদিকজনে ভাল পালে। তো যদি মোৰ কথাখিনি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব, হয় আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ চিম্পুল উত্তৰটো আছিলে ককা দেউতা নাতি আৰু হাতী। মই ক'লোঁ যে ককাৰ কঁকাল বেকা হৈছে, দেউতাই কামৰ বোজাত অৱস্থা বেয়া, এয়া চৰকাৰী চাকৰিয়েই হওক বা ব্যক্তিগত খণ্ডৰ প্ৰাইভেটেই হওক। নাতি দেখোন তাহানিৰ পৰা অভিনয় কৰি আছে, এতিয়াও দেখোন অভিনয়ে কৰি আছে। আৰু আহিলে হাতী। তো হাতীৰনো কি ক'ম, অসমত এতিয়া হাতী নাইকিয়া হৈ গ'ল। যেতিয়াই ফিল্ম তৈরি হৈছিলে তেতিয়া যথেষ্ট হাতী আছিলে অসমত, কিন্তু এতিয়াতো অসমত হাতী নাই। কাৰণ অসমৰ হাতী গুজৰাটী আম্বানীৰ যি চিৰিয়াখানা তাত গৈ শোভাবৰ্ধন কৰি আছে আৰু চবেই এইটোক উপভোগ কৰি আছে। সিমানে, তাতকৈ আৰু ক'বলৈ একো নাই। তো যি নহওক সাংবাদিকজন হাঁহিলে। আগত এনেকুৱা আছিলে যে অভিনেতা আছে নহয়, অভিনেতাক চবে ফ'ল' কৰিছিলে। অভিনেতাই কি কৰি আছে, কি কৈ আছে, কি খাইছে, কি পিন্ধিছে। এতিয়া অমৃতকালত আমি দেখি আছোঁ য'ত এই আমাৰ আমিৰ খান, শ্বাহৰুখ খান, ছলমান খান চব খান হৈ গ'ল আৰু কাম নাইকিয়া এইবিলাকৰ। এতিয়া আমাৰ নেতা কি কৈছে, জননেতাই কি কৈছে, সেইটোৱে হ'লগৈ মেইন কথা। তো 1983 অসমীয়া বোলছবি। আৰু মই যে আপোনালোকক ক'লোঁ যে আগত কি আছিলে, আগত অভিনেতাক ফ'ল' কৰিছিলে। ইণ্ডিয়ান ফাৰ্ষ্ট ফিল্ম ছুপাৰষ্টাৰ ৰাজেশ খান্না একদম ইমান পিকত উঠিলে যে এনেকুৱা চেঞ্চেশ্যন কোনো কৰিব পৰা নাছিলে ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰীত। আৰু তেওঁ একেবাৰে যেনেকৈ চেনচেক্সখন পৰে নহয় শ্বেয়াৰ মাৰ্কেটত, তেনেকৈ পৰি গ'ল। অৱশ্যে তাত বিভিন্ন কাৰণ আছে, মই সেইবিলাক ব্যাখ্যালৈ নাযাওঁ। আৰু 1983 তেওঁৰ যোনটো চিনেমা, কোনো ভবা নাছিলে কিন্তু যে এই মানুহটো আকৌ উঠিব পাৰিব। তেওঁৰ পিকচাৰ কি আছিলে, চৌতনত তেওঁ আকৌ কাম বেক কৰিলে আৰু ভয়ংকৰভাৱে কাম বেক কৰিলে, এটাৰ পিছত এটা। চৌতেন কওক, অমৃত কওক, আগাৰ তুম না হতে, যি এটাৰ পিছত এটা। য'ত অমিতাভ বচ্চনৰ অৱস্থা বেয়া হৈ গ'ল, ভাবিলে চালাম মোৰ এইবাৰ দিগদাৰ আছে। তো যি নহওক তেওঁ বেছি দিন এইটো কণ্টিনিউ কৰা নাছিলে, গ'ল আৰু। তো এতিয়া কাম বেক কৰিলে ছুপাৰ ডুপাৰ। আৰু সেই সময়ত অসমীয়া চিনেমাৰো 1983টো খুব এটা ভাল অৱস্থা আছিলে বুলি ক'ব নোৱাৰোঁ। সেইটো সময়ত এই যে ককা দেউতা নাতি আৰু হাতী অৰিজিনেল যোনটো আছে পাৰ্ট 1, এতিয়া আমি যোনটো চাবলৈ গৈ আছোঁ এইটো হ'লগৈ পাৰ্ট 2। সেইটো ছুপাৰ ডুপাৰ হিট হৈ আছিলে। তো এতিয়া প্ৰশ্নটো হ'ল যে মই আজি এপিছ'ডটো কেলৈ কৰিছোঁ আৰু ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী এই ফিল্মটো কিয় বনাইছে। মোৰ যি অবজাৰভেশ্যন আৰু যে 10জনৰ লগত মই কথা পাতি এইটোৱে কনক্লুশ্যনত আহিলোঁ, তাৰমানে এই সৰু বয়সতেই এই যে হাতীৰ পিঠিত দেখিছে নহয়, সৰু বাচ্চা এটা যে গান গাই আছে কিবা কিবি, সেয়া আমাৰ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে। তো তেখেতক আচলতে আকৌ এবাৰ প্ৰমোট কৰাৰ কাৰণে এই গোটেই প্ৰক্ৰিয়াটো চলি আছে। যদি ৰিমিক্স কৰিব লাগে, ছেকেণ্ড এপিছ'ড বনাবলৈ আছে, তেনেকৈ ৰিণিকী ভূঞা ডাঙৰীয়ানী মোক সোধা হ'লে মই তেখেতক ছাজেশ্যন দিলোঁ যে বেলেগ আৰু ফিল্ম বনাব লগা আছে, বহু গুৰুত্বপূৰ্ণ। অফক'ৰ্ছ সেইটো সময়ত
এইটো ফিল্ম যথেষ্ট তাৎপৰ্যপূৰ্ণ ছুপাৰ ডুপাৰ হিট আছিলে, তাত কোনো ধৰণৰ সন্দেহ নাই। ইলেকশ্যনৰ আগত 2025 জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কিন্তু কৈছিলে, যেতিয়া এই যে জুবিন অনুৰাগী ভণ্ড অনুৰাগীৰ কথাবিলাক কৈ আছিলে, সেইটো সময়ত কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছিলে যে ইতিমধ্যে 10% জুবিন অনুৰাগী মোৰ ফৈদত আহি গ'ল। আৰু সেইটো সময়ত কৈছিলোঁ মই যে 2026 ইলেকশ্যনলৈকে কিন্তু এই যে 10%টো কিন্তু 60-70%ত কনভাৰ্ট হৈ যাব। আৰু ঠিক মমাই কিন্তু এই ফেনটোক কনভাৰ্ট কৰি ল'লে, আৰু যিটো কাৰণে অভূতপূৰ্ব তেওঁৰ বিজয় ইয়াত হ'ল। এইটো মই বাকী EVM-CVM কথালৈ নাযাওঁ। তেতিয়া এতিয়া এই ফিল্মটোৰ প্ৰজেক্ট কৰাৰ উদ্দেশ্যটো হ'ল যে জুবিনৰ যে ফিল্ম ৰৈ ৰৈ বিনালে, যি এক অভিলেখ সৃষ্টি কৰিলে, ৰেকৰ্ড মানে অসমীয়া ফিল্ম জগতৰ, তাক ফেৰ মাৰিব পাৰে না নাই, টাৰ্গেট এইটোৱে। তো গতিকে সেইটো দৰ্শকৰ ওপৰত নিৰ্ভৰ কৰিছে। মই কাকো নকওঁ ভাই চিনেমা চাব নাচাব, সেইটো যাৰ যাৰ নিজস্ব চইজৰ কথা, মোৰ ক'ব লগা একোৱেই নাই। কিন্তু ৰিণিকী ভূঞা ডাঙৰীয়ানীক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আপুনি এনেকৈ এটা ফিল্ম বনাওক, য'ত মোৰ একচুৱেলি জীৱনত দুটা খুব ভাল ফিল্ম লাগিছিলে। হয়, অফক'ৰ্ছ মই ককা দেউতা নাতি আৰু হাতী মই দেখিছোঁ, নেদেখা নহয়, কিন্তু মোৰ মন মগজুত এতিয়া সোমাই আছে দুটা ফিল্ম। এটা হ'লগৈ ৰামধেনু আৰু এটা হ'লগৈ যে অহেতুক। ক্লাছিক পিকচাৰ, ছুপাৰ হিট আৰু বঢ়িয়া, মানে হলিউড নহ'লেও মানে বলিউডতকৈ কোনো অংশে কম নহয়, বঢ়িয়া পিকচাৰ। আৰু এই মুহূৰ্তত অসমত কিন্তু এনেকুৱাকৈ কাৰোবাৰ যদি দম আছে, কাৰণ ৰিণিকী ভূঞা শৰ্মা তেওঁৰ স্বামীক প্ৰমোট কৰাৰ কাৰণে সেইটো কৰিবই পাৰে, কৰাটো তেওঁ অৰ্ধাংগিনী হয়, তেওঁ তেওঁৰ কৰ্তব্য পালন কৰি আছে। জুবিনৰ অৰ্ধাংগিনীয়ে তেওঁৰ কৰ্তব্য পালন কৰা নাই, সেইটো তেওঁৰ সমস্যা। কিন্তু আপোনালোকে যিমানেই সমস্যা মানে হেৰি কৰক, ৰিণিকীয়ে যোনটো কৰি আছে তেওঁৰ কিন্তু যি মানে স্ত্ৰী হিচাপে যি ধৰ্ম, সেইটো তেখেতে পালন কৰি আছে। এতিয়া একেবাৰে পাৰফেক্ট পিকচাৰ এনেকুৱা এটা বনাওক কোনোবাই, এইটোতো ডেফিনেটলি ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে নবনায়, কিন্তু বেলেগে কোনোবাই হিম্মত এটা দেখুৱাওক। এয়া হ'ল অহেতুক যে হৈছিলে ফিল্মটো নহয়, যিটোক মই প্ৰশংসা কৰিছোঁ ইতিমধ্যে। অহেতুকটো আছিলে, মোৰ ভুল নহ'লে কাৰ্বি আংলঙৰ তেতিয়াৰ যে 1000 মানে কোটি টকীয়া যে কেলেংকাৰী, তাৰ ওপৰত আছিলে। আৰু এই যে মাফিয়া লিডাৰ মিডাৰ মানে আমাৰ মিডিয়াত কেনেকৈ নেক্সাছ যে থাকে, তাৰ এটা ক্লিয়াৰ পিকচাৰ আছিলে। তো মই বিচাৰিম অহেতুক পাৰ্ট 2 দ্বিতীয় এটা কৰক, কাৰণ সেই কাৰ্বি আংলঙৰ যি 1000 কোটি টকীয়া কেলেংকাৰী, তাতকৈ বহু ডাঙৰ স্কেম কিন্তু অসমত হৈছে, হৈ আছে আৰু অহা দিনবিলাকতো হ'ব। তাৰ ওপৰত কোনোবাই সাহস দেখুৱাওক, পিকচাৰ বনাওক। সেইখন পিকচাৰ চলিব বা নচলে সেইটো পিছৰ কথা, কিন্তু ইতিহাসত থাকি যাব। আৰু মই সেইটোও গেৰেণ্টি দিছোঁ, সেইটো অল ইণ্ডিয়া লেভেলত এটা ৰেংকিঙো পাই যাব। আজি ইয়াতে শেষ কৰিছোঁ, নমস্কাৰ। মই আশা কৰিম যে আপোনালোকে এই ভিডিঅ' মেক্সিমামৰ পৰা মেক্সিমাম শ্বেয়াৰ কৰিব।